পদুমৰ প্ৰথম কলিটো এতিয়া ভালকৈ অসমৰ পৰাই ফুলিবলৈ ধৰিছে আচলতে। বা অন্য জেগাবিলাকত আছে য'ত পূৰা কমাৰ্চিয়েল হৈ আছে, কিন্তু অসমত ইমান কমাৰ্চিয়েল পদুম ফুল ফুলিবলৈ যোৱা নাই আচলতে। অবৈধভাৱে দখল কৰি থকা মাটি আছে, তেতিয়াহ'লে এইখিনি এটা কিবা কনষ্ট্ৰাক্টিভ কামত লগাই আৰু সুৰক্ষিত কৰিব লাগে। বটদ্ৰৱা প্ৰকল্পটো এটা অতি ভাল কাম কৰিছে আৰু এইটো এটা বহুত প্ৰয়োজন আছিল। আজি বহুত দিনৰ আগতে কৈছিল, গতিকে এতিয়া আমি মানে এইটো নকওঁ। তাত কিছুমান লোকেল মানুহৰো তাত কিছুমান হেৰি আছে, অৰিহণা আছে। এই যে বৰদোৱা প্ৰকল্পৰ কনষ্ট্ৰাকশ্যনৰ কামৰ ক্ষেত্ৰত যিখিনি লাগি আছিলে, বৰ্তমান চৰকাৰে যিটো পৰিকল্পনা হাতত লৈ সম্পূৰ্ণ কৰিলে, এইটো খুব ভাল কাম কৰিছে। আৰু তাৰ আশে পাশে যিমান পাৰে যদি তেনেকুৱা অবৈধভাৱে দখল কৰি থকা মাটি আছে, তেতিয়াহ'লে এইখিনি এটা কিবা কনষ্ট্ৰাক্টিভ কামত লগাই আৰু সুৰক্ষিত কৰিব লাগে। বিজেপি চৰকাৰে গত কেইবছৰত সমগ্ৰ ভাৰতবৰ্ষত তথা অসমতো যিমানবিলাক উন্নয়ন কাম কৰিছে, ৭৫ বছৰতো কংগ্ৰেছে এই চব কাম কৰিব পৰা নাছিলে। সেইকাৰণে আমাৰ প্ৰতিটো ক্ষেত্ৰতে বিজেপি চৰকাৰখন বহুত প্ৰয়োজন আছে। কিন্তু কিছুমান কাম আগ পিছ নোচোৱাকৈ কৰাৰ কাৰণে হয়তো ভুল ত্ৰুটি কিছুমান থাকি গৈছে। এইখিনি সংশোধন কৰিবৰ কাৰণে আমাৰ বৰ্তমান ২৬ৰ যিখন চৰকাৰ আহিব, তেখেতসকলে গোটেই চালি জাৰি চাই যাতে আমাৰ যিখিনি কাম ৰাইজৰ হকে কৰিব লাগে, তাত নিখুঁতভাৱে এটা পৰিকল্পনা কৰি আগবাঢ়ি গ'লে ভাল হয়। উচ্ছেদ চলাইছে। মোৰ ঘৰটো শিৱসাগৰতে, ৰংঘৰ তলাতল ঘৰ মই বিষয়ে জানো। জেৰেঙা পথাৰত গোটেই মাটিখিনি চৰকাৰী মাটি আছিল। তাৰ অবৈধভাৱে মানুহে অকল বিদেশী নহয়, লোকেল বহুত মানুহো দখল কৰিছে। গতিকে এইটো ভাল হৈছে, বহুত ভাল হৈছে। আৰু ভাল হ'লে তাত কিন্তু কিছুমান ৱাল দি ভালকৈ ৰাখিব লাগে। এনেই এবাৰ মুকলি কৰি খেদি দিলে আকৌ দুদিনৰ পিছত আকৌ তাতে বহিলে। প্ৰশংসনীয়, সেইটো প্ৰশংসনীয়। কাৰণ আজিলৈকে আগতে অসম বুলি ক'লে সাধাৰণতে বহুতে ভাবিছিলে যে গোটেইখন জংঘলী এনেকুৱা আহিছে, আমিও বাহিৰে চাহিৰে গোটেই বহুতে কয় যে আপোনালোক অসম পাইছে, অসমটো বহুত জংঘল হয়, ইয়ে হয়, কেইছে আদমি रहता है, এনেকুৱা ধৰণৰ কথা কয়। কিন্তু এতিয়া অসম বুলি ক'লে ভাবে যে পদুমৰ প্ৰথম কলিটো এতিয়া ভালকৈ অসমৰ পৰাই ফুলিবলৈ ধৰিছে আচলতে। বা অন্য জেগাবিলাকত আছে য'ত পূৰা কমাৰ্চিয়েল হৈ আছে, কিন্তু অসমত ইমান কমাৰ্চিয়েল পদুম ফুল ফুলিবলৈ যোৱা নাই আচলতে। চিনি পাইছে। খুব ভাল প্ৰশংসনীয় কাম। কাৰণ এইবিলাক বীৰ যোদ্ধাই কি কৰিছিলে কোনেও গম পোৱা নাছিলে। এতিয়া কিন্তু প্ৰতিটো ক্ষণতে গম পালে যে বীৰ যোদ্ধাসকলে কি কৰি থৈ গৈছিলে। গতিকে লাচিত বৰফুকনে কি থৈ গৈছিলে, মোগলক কেনেকৈ খেদি পঠিয়াইছিলে, এইবিলাক বস্তু এতিয়া মানুহে গম পাইছে, নতুন প্ৰজন্মই। এইটো আৰু বহুত প্ৰয়োজন আছে, পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। লাচিত কৰিছে আৰু কৰিব লাগে, কিন্তু কথা হ'ল কি, আজি বহুতে লাচিত বৰফুকনো কি নতুন প্ৰজন্মৰ 80% নাজানে আচলতে। এই নিজৰ বাপেক মাকৰ ল'ৰা ছোৱালীবিলাকক অলপ বুৰঞ্জীৰ বিষয়ে অলপ অধ্যয়ন কৰাব লাগিব, ক'ব লাগে, তেতিয়াহে আমি গম পাব। কিন্তু কথাটো হৈছে কি, বিজেপিয়েই কৰিছে, হাতত দিছে ঠিকেই। গতিকে একচুৱেল অৰ্থত আমাৰ অসমীয়া উঠি অহা প্ৰজন্মক সম্পূৰ্ণভাৱে এই ক্ষেত্ৰত শিক্ষা দিয়াটো বহুত প্ৰয়োজন আছে। অসম দৰ্শন আঁচনিবিলাকত একচুৱেলি আমাৰ যিবিলাক আগতে যিবিলাক আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাক আছিলে, এই অনুষ্ঠানবিলাক সাধাৰণতে ৰাইজে বৰঙণি যোগাই কামটো কৰি আছিলে। কিন্তু তাত এতিয়া অসম দৰ্শন আঁচনিৰ থ্ৰুদি তাত চৰকাৰে যিটো ফাইনেন্সিয়েল ছাপোৰ্ট দিছে, এই ছাপোৰ্টটোৰ কাৰণে আৰু উন্নত হৈছে আৰু লাহে লাহে বস্তুটো ভাললৈ আহি আছে। বেদখল যিবিলাক ভূমি হৈ আছিলে বোলে মুক্ত কৰিছে ঠিকেই, তাক কিন্তু সংৰক্ষণৰ ক্ষেত্ৰত ততাতৈয়াকৈ যদি একো ব্যৱস্থা নলয়, তেতিয়াহ'লে আকৌ বেদখল হ'ব। গতিকে সেইখিনি এটা কনষ্ট্ৰাক্টিভ ৱেত চিন্তা কৰি তাত কি কৰিব, এইটো কৰিব লাগে। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।